মেঘালয়ৰ পৰা মানকাছাৰৰ হাতশিঙিমাৰী ফুলেশ্বৰৰ ভাৰত বাংলা সীমান্তলৈ এখন টেম্পোৰে আহি আছিল বাংলাদেশী কেইজন। হাৰুৱা বান্ধা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি আটক কৰে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী কেইজনক। হাৰুৱা বান্ধা আৰক্ষী চকীৰ এটা দলে অভিযান চলাই আটক কৰে বাংলাদেশী কেইজনক। মেঘালয়ৰ ডাউকি হৈ ভাৰতত প্ৰৱেশ কৰিছিল লোককেইজনে। ভাৰতত প্ৰৱেশ কৰিয়ে বাংলাদেশী লোককেইজনে অবৈধভাৱে বনাইছিল আধাৰ কাৰ্ড। ইতিমধ্যে হাৰুৱা বন্ধা আৰক্ষীয়ে বাংলাদেশী কেইজনক অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে। আচ্ছা, আজি আমাৰ সন্ধিয়া প্ৰত্যেক দিনতে আমাৰ থানা ফালৰ পৰা মানে আমাৰ আউটপোষ্ট খাৰুবন্ধা আউটপোষ্ট ইয়াতে আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু ইয়াৰ পৰা সদায় প্ৰত্যেক সন্ধিয়া আমি এটা পাৰ্টি পেট্ৰলিং কাৰণে পঠাওঁ। আজি পেট্ৰলিঙত আমাৰ DSP DSB এখেতৰ লিডাৰশ্বিপত পেট্ৰলিং যাওঁতে আমাৰ বৰ্ডাৰ এৰিয়া তাতে আমাৰ 12জন বাংলাদেশী নেশ্যনেল তাত এপ্ৰিহেণ্ড কৰা হৈছে আৰু লগে লগে সিহঁতক থানা আনি পেলাই আমি ইয়াতে সোধপোছ কৰিলোঁ। তেন্তে প্ৰায়ভাগ কৈছে যে আমি মেঘালয় ডাউকি এৰিয়াৰ পৰা সোমাই আহিছে বুলি কৈছে আৰু ইয়াৰ পৰা গৈ তামিলনাডু সিহঁতে বিশেষকৈ মেক্সিমাম সোধপোছ কৰোঁতে সিহঁতে কৈছে মেক্সিমামটো টেইলৰিং কাম আৰু মিস্ত্ৰী কাম আৰু লেবাৰ কাম এনেকুৱা কৰা মানুহ চব। কিন্তু সিহঁতে কোৱা মতে আজিকালি কাম কাজ ইমান নাই, সেইকাৰণে আমি ঘূৰি আহিছোঁ বুলি কৈছে। ঘূৰি আহি পেলাই আমাৰ এৰিয়াত আমি ধৰাটো কৰিলোঁ, ধৰিলোঁ আমি। তাৰপাছত সিহঁতে এইটোৱে চেষ্টা কৰিব বা চেষ্টা কৰি আছে যাতে ক'ৰবাত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ক'ৰবাত পৰছ এৰিয়া মানে য'ত মানে ছিকিউৰিটি নাই এইখিনি জেগাটো চাই পেলাই সিহঁতে আকৌ বাংলাদেশ ফালে ক্ৰছ কৰিবলৈ কাৰণে সিহঁতে চেষ্টা কৰি আছে। এই সময়তে আমাৰ মানুহ সিহঁতক পাই পেলাই ধৰি লৈ আনিছে। আমাৰ সিহঁতে 12জন ভিতৰত 9জনৰ এইবিলাক ফেক আধাৰ হ'ব। এইবিলাক আমি ৰাখি থৈ দিছোঁ, চিজ কৰি থৈ দিছোঁ। এইটো বাকী তেনেকুৱা ইম্পৰ্টেণ্ট ডকুমেণ্টছ একো পোৱা নাই এতিয়ালৈকে। তথাপি আমি তেনে চাৰ্চ কৰি আছে, যিমানখিনি বেগ আছে চাৰ্চ কৰিলোঁ ইমানখিনি 12জন ভিতৰত 9জন ফেক আধাৰ কাৰ্ড আছে, বাকী 3জন পোৱা নাই। সিহঁতে কোৱা মতে আমি আকৌ বাংলাদেশ ফালে ঘূৰি যাম বুলি এইফালে আহিছে বুলি কৈছে। আৰু দালাল থাকিব, নিশ্চয় দালাল থাকিব। ইয়াৰ আমাৰ লোকেল দালাল নহ'ব। এইটো যদি ডাউকিৰ পৰা সোমাইছে এইফালৰ দালাল হ'ব। কেইদিনমান আগতে যোৱা মাহত মানে যোৱাকালি মাহটো আৰু আজিতো 1 তাৰিখ হৈছে, এই ছেপ্টেম্বৰ মাহত আমি 6টা ধৰিছে। তেতিয়া সিহঁতে কৈছিলে প্ৰায় মেঘালয় ছাইডৰ পৰা সোমাইছে আৰু সিহঁতৰ দালালটো ৱেষ্ট বেংগল থাকে। ৱেষ্ট বেংগল আমি নাম চাম আমাৰ BSF সিহঁতৰ লগত শ্বেয়াৰ কৰি দিলোঁ। তাৰপৰা সিহঁতে ফোনত যোগাযোগ কৰে। তাৰপিছত পাৰ কৰি অহাৰ পাছত সিহঁতে যি বাহন পায়, যি গাড়ী পায় এইটো উঠি পেলাই তেনেকৈ গৈ থাকে। আৰু প্ৰায় এই 12জনটো প্ৰায় তামিলনাডু কিবা কাম চাম কাৰণে গৈছে বুলি কৈছে। আৰু আমি পুছবেক কৰিম। আমি কোনটো সময় পুছবেক কৰিম, কোনটো সময় কোনটো জেগাত আমি চাই ল'ম, সুবিধামতে আমি কৰি ল'ম। এইটো পুছবেক আজি আহিছে কাৰণে আজি ধৰিছে। আৰু ইণ্ডিয়া সোমোৱাটো আজি কিছুমানে কৈছে 3 মাহ, কিছুমানে কৈছে 4 মাহ, কিছুমানে কৈছে 1.5 মাহ তেনেকৈ। আৰু কিছুমান 20 দিনো আছে নেকি, 20-21 দিনে আছে। দক্ষিণ খালমাৰা মানকাছাৰৰ পৰা আবু ছফিয়ানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ